ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমি ভাৰতীয় আদৰ্শৰ বৈৰাগ্য নামৰ পাঠটিৰ প্ৰায় একেবাৰে পাঠটোৰ শেষত উপনীত হৈছোহি। আজি আমি পাঠটোৰ একেবাৰে শেষৰ যিখিনি কথা আছিলে শেষৰ কথাখিনি আজি আলোচনা কৰিম আৰু হয়তো আজি আমাৰ এই পাঠটোৰ আলোচনা কৰি শেষ হ'ব। গতিকে যি কি নহওক, এই পাঠটোৰ আমি ইয়াৰ আগৰ ক্লাছৰ কথা কেইটামান অকণমান আলোচনা আকৌ তোমালোকক পুনৰাবৃত্তি কৰি লৈছোঁ যে ইয়াৰ আগৰ ক্লাছত আমি আলোচনা কৰিছিলোঁ ব্যক্তিৰ দায়িত্বৰ পৰিধি সম্পৰ্কত। এজন গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰা ব্যক্তিৰ দায়িত্বৰ পৰিধি নিজৰ পৰা পৰিয়ালৰ পৰা সমাজলৈ কেনেধৰণে আচলতে সম্প্ৰসাৰিত হৈ এক বিস্তৃত এটা পৰিসৰৰ মাজলৈ গুচি যায়, সেই সম্পৰ্কে আমি এক সম্পূৰ্ণ বা এক বিস্তৃত আলোচনা কৰিছিলোঁ। আৰু গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰা প্ৰাক মুহূৰ্তত প্ৰতিজন ব্যক্তিৰ যে আচলতে আনৰ প্ৰতি সহানুভূতিশীল হোৱাৰ লগতে এক সমাজমুখী মানসিকতাৰে জীৱন পথত আগবাঢ়িবৰ বাবে কেতবোৰ পৰামৰ্শ প্ৰদান কৰা সম্পৰ্কতো আমি ইয়াৰ আগৰ ক্লাছত আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ পাঠটো মই ইতিমধ্যে কৈছোঁৱেই যে একেবাৰে শেষৰ যিটো পেৰেগ্ৰাফ আছে, সেই শেষৰ পেৰেগ্ৰাফটো এটা বিশেষ ইশু উপনিষদ নামৰ এখন গ্ৰন্থ আছে। সেই ইশু উপনিষদৰ এটা বিশেষ মন্ত্ৰৰ বিষয়ে সেই কথাখিনি আলোচনা কৰিছে। সেই মন্ত্ৰটি হৈছে যে তেন ত্যক্তেন ভুঞ্জিথা মা গৃধ কস্য সিদ্ধনম। এই যিটো ইশু উপনিষদৰ যিটো বিধি বাক্য বুলি কৈছে, এই বিধি বাক্যটোৰ সম্পৰ্কত আমি অকণমান ব্যাখ্যা আগবঢ়াম। প্ৰথমেই মই তোমালোকক পাঠটোৰ এই অংশটোতনো আচলতে কি কৈছে বা পাঠটোৰ মূল কথাখিনিনো কেনেধৰণে আছে সেইখিনি অকণমান আমি পঢ়ি দিছোঁ। তোমালোকে চাই যাবা আৰু তাৰপিছত আমি কথাখিনি আলোচনা কৰিম। ইশু উপনিষদৰ প্ৰথম মন্ত্ৰটিত বিধি বাক্য আছে ভুঞ্জিথা, নিষেধ বাক্য হ'ল মা গৃধ তেন ত্যক্তেন ভুঞ্জিথা মা গৃধ কস্য সিদ্ধনম। ভুঞ্জিথা ভোগ কৰা, কিন্তু সাৱধান, ত্যক্তেন ত্যাগ কৰিহে ভোগ কৰা। মা গৃধ নিজেই ত্যাগৰ ভাৱত থাকি আৰু আনৰখিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰাটোৱেই হৈছে উপনিষদৰ বিধান। ভোগ এৰি দি বনবাসী আৰু লাওলোৱা হৈ থকাৰ কাৰণে উপদেশ দিয়া নাই। ভোগ কৰাৰ এই কৌশলটোকে পিছৰ যুগত কৰ্মযোগ বুলি বিশদ আলোচনা কৰা হৈছে। উপনিষদৰ কৰ্মযোগৰ নিৰ্দেশত এইদৰে আছে, ওপৰত কোৱা প্ৰবৃত্তিৰে কাম কৰি 100 বছৰ জীয়াই থাকা। জীয়াই থাকিবলৈ বাঞ্ছা কৰা, কাৰণ তুমি শৰীৰধাৰী মানুহ। তোমাৰ কাম কৰাৰ বাহিৰে আন উপায় নাই। কেৱল কামত লিপ্ত নোহোৱাকৈ নিৰাসক্ত হৈ কাম কৰিবলৈও শিকা। কামো কৰিবা আৰু সেই কামত লিপিত খায়ো নাথাকিবা। ইয়ে উপনিষদৰ কৰ্মযোগ, ভগৱত গীতাৰ কৰ্মযোগৰ 20 তত্ত্ব। এতিয়া এই কথাখিনিৰ মূল যিকেইটা কথা আছে বা কোনখিনি সম্পৰ্কে আচলতে লিখকে কি ক'ব বিচাৰিছে, কোনখিনি কথা ক'ব বিচাৰিছে, সেই সম্পৰ্কে আমি অকণমান ব্যাখ্যা আগবঢ়াম। প্ৰথম কথা হ'ল যে এই মন্ত্ৰটিত মানুহৰ ভোগৰ কথা উল্লেখ কৰিছে। কিন্তু এই ভোগ কৰাৰ ক্ষেত্ৰত আমি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। আৰু এই সাৱধানবাণীখিনি হৈছে উপনিষদৰ, এই ইশু উপনিষদৰ এই যিটো বিধি বাক্য বা মন্ত্ৰ বুলি কৈছে, এই মন্ত্ৰটিৰ আচলতে মূল কথা। অৰ্থাৎ আমি আগতেও এই বিষয়ে বৈৰাগ্য সম্পৰ্কত কিছু কথা আলোচনা কৰোঁতে এনেধৰণৰ কিছুমান কথা আলোচনা কৰিছিলোঁ বা এই মন্ত্ৰটিৰ অৰ্থটোৰ বিষয়ে বা এই মন্ত্ৰটোৰ অৰ্থটোৰ পোনপটীয়া অৰ্থৰ বিষয়ে আলোচনা নকৰিলেও প্ৰায় একেধৰণৰ কথা কিছুমান আমি আলোচনা কৰিছিলোঁ। যে এই বিধি বাক্যটোৰ পোনপটীয়াকৈ অৰ্থটো যদি আমি চাওঁ, তেনেহ'লে দেখিবলৈ পাম যে ভুঞ্জিথা মানে ভোগ কৰা, ভুঞ্জিথা মানে ভোগ কৰা। তেন ত্যক্তেন মানে হৈছে ত্যাগ কৰিহে। আৰু মা গৃধ কস্য সিদ্ধনম, তাৰমানে
নিজে ত্যাগৰ ভাৱত থাকি আনৰখিনিলৈ আকাংক্ষা নকৰাকৈ আমি ভোগ কৰিব লাগিব। অৰ্থাৎ তুমি ভোগ কৰা, কিন্তু সেই ভোগ কৰিবলৈ যাওঁতে তুমি ত্যাগ কৰিবা, ত্যাগৰ মনোভাৱৰে বশৱৰ্তী হৈহে তুমি ভোগ কৰিবা। আনৰ অৰ্থ সম্পদলৈ তুমি আকাংক্ষা নকৰিবা। এয়াই হৈছে ইষুপনিষদৰ এই বিধি বাক্যটোৰ মূল কথা বা মূল বাৰ্তা, মূল বিধান। এই গোটেই কথাটো যদি আমি আৰু অকণমান সহজ ভাষাৰে ক'বলৈ যাওঁ, তেনেহ'লে এনেধৰণে আমি কথাখিনি বিচাৰ কৰিব লাগিব যে জীৱন ধাৰণৰ বাবে আমি প্ৰয়োজনীয়খিনিহে ভোগ কৰিব লাগিব। এই উপদেশ বাণীটোৱে আমাক এই কথাষাৰকে আচলতে বুজাব বিচাৰিছে যে, বা এই কথাষাৰে আচলতে আমাৰ মানৱ জাতিক শিক্ষা প্ৰদান কৰিব বিচাৰিছে যে আমি অত্যধিক ধন সম্পদৰ প্ৰতি যাতে আসক্তি প্ৰকাশ নকৰোঁ। নিজৰ প্ৰয়োজনীয়খিনিৰ মাজতে যাতে আমি আবদ্ধ থাকোঁ। ধন সম্পদৰ প্ৰতি যদি এক অত্যধিক লালসা কৰা হয়, তেতিয়াহ'লে স্বাভাৱিকতে মানুহে অন্যায়, দুৰ্নীতি, ঠগ প্ৰবঞ্চক ইত্যাদিৰ আশ্ৰয় ল'বলগীয়া হয়। আৰু তেতিয়া সমাজখনেই হৈ পৰে দুৰ্নীতিৰে ভৰা এক বিশৃংখলযুক্ত সমাজ। গতিকে প্ৰতিজন ব্যক্তিকেই এক সীমিত পৰিসৰৰ বা নিজৰ প্ৰয়োজনীয়খিনিৰ মাজত যদি ৰাখিব পাৰি, তেতিয়া কোনেও কাৰোৰে বাবে আচলতে প্ৰতিবন্ধক বা বাধা হিচাপে থিয় হ'ব নোৱাৰে, বা কোনেও কাৰোৰ কাৰণে আচলতে হেঙাৰ হ'ব নোৱাৰে। যদি কোনেও আচলতে আনৰ ধন সম্পদৰ প্ৰতি চকু নিদিয়ে, তেতিয়া সমাজখন কেনেধৰণৰ এখন সমাজ হ'ব? আমি কেনেকুৱা ধৰণৰ এখন সমাজ আমাৰ আগত আমি পাম? যে এখন অনন্য সুন্দৰ এক মানৱীয় সমাজ হয়নে বাৰু? গতিকে তেনেকুৱা এখন সমাজ আমাৰ সন্মুখত আমি পাম। গতিকে উপনিষদত থকা গুৰুৰ এই উপদেশ বাণীসমূহে আচলতে পৰোক্ষভাৱে সমাজখনকেই সত্য সুন্দৰ ভেটিত প্ৰতিষ্ঠা কৰিবৰ বাবে আচলতে তেওঁলোকে প্ৰয়াস কৰিছিল। গতিকে সাম্প্ৰতিক আমাৰ সমাজ ব্যৱস্থাত এনেধৰণৰ উপদেশ বাণীসমূহ আচলতে খুবেই প্ৰয়োজনীয় হৈ উঠিছে, হয়নে নহয়? গতিকে আমি যদি সমাজ ক্ষেত্ৰখনলৈ যদি মন কৰোঁ বা আমাৰ পাৰিপাৰ্শ্বিক সমাজখনলৈ যদি আমি চকু দিওঁ, তেনেহ'লে গুৰুৰ এই উপদেশ বাণীসমূহ যথেষ্ট প্ৰাসংগিক হৈ উঠিছে। গতিকে কিয়নো আমাৰ সমাজত এইটো কাৰণে প্ৰাসংগিক হৈ উঠিছে বুলি কৈছোঁ, অতি প্ৰাসংগিক হৈ উঠিছে যে আমাৰ সমাজৰ সৰ্বস্তৰত দুৰ্নীতিয়ে ইমান গভীৰভাৱে খোপনি পুতিছে যে সাধাৰণ ৰাইজ এই ক্ষেত্ৰত ত্ৰস্তমান হৈ যোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে কিছু লোকে সম্পত্তিৰ পাহাৰ গঢ়িছে। কেনেধৰণে গঢ়িছে? দুৰ্নীতিৰ আশ্ৰয় লৈ, ঘুচখোৰৰ দৰে কিছুমান প্ৰবৃত্তিৰ লগত জড়িত হৈ মানুহে আচলতে নিজৰ সম্পত্তিৰ পাহাৰ গঢ়িছে, যিটোৱে আচলতে আমাৰ ভাৰতীয় আদৰ্শক কুঠাৰঘাত কৰিছে। গতিকে ভাৰতীয় আদৰ্শৰ মতে আমি সংযমৰ আদৰ্শ গ্ৰহণ কৰিব লাগিব, আৰু সংযমৰ মাজেদিয়ে আচলতে জীৱন ধাৰণৰ প্ৰয়োজনীয় অন্ন, বস্ত্ৰ, বাসস্থানৰ ন্যূনতম যিখিনি আমাৰ প্ৰয়োজন, মৌলিক প্ৰয়োজন, সেইখিনি আমি আহৰণ কৰিব লাগিব। গতিকে আনৰ সম্পত্তিত চকু দি, আনৰ ধন সম্পদৰ প্ৰতি আমি লালায়িত হৈ আচলতে নিজে আচলতে ভোগ কৰিবৰ কাৰণে বিচাৰিলে নহ'ব। এয়া উপনিষদৰ বিধান, আৰু ইষুপনিষদৰ এই মন্ত্ৰটিত আচলতে সেই কথাষাৰকে প্ৰতিপন্ন কৰিব বিচৰা হৈছে। অৰ্থাৎ ভোগৰ অৰ্থ কোনো ভোগ, বাসনা, লোভ, লাভ-বিলাস এনেধৰণে আচলতে কটোৱাটো নহয়। ভোগৰ অৰ্থ হৈছে ত্যাগৰ মনোবৃত্তিৰে, সংযমৰ ভাৱাদৰ্শৰ দ্বাৰা পৰিচালিত হৈ আনৰ ধন সম্পদলৈ চকু নিদি বা আকাংক্ষা নকৰি আমি নিজৰ মাজতে উপভোগ কৰাৰ যি কৌশল, সেইটোৱে আচলতে উপনিষদৰ ভোগৰ অৰ্থটো দেখুৱাব বিচাৰিছে। ভোগ মানে অকল লাভ-বিলাসত আমোদ প্ৰমোদত মগ্ন হৈ নিজৰ জীৱনটো অতিবাহিত কৰাটোকে আচলতে নুবুজায়। গতিকে ভোগৰ অৰ্থটো হৈছে এনেধৰণৰ, উপনিষদে এনেধৰণে ক'ব বিচাৰিছে যে ত্যাগৰ মনোবৃত্তিৰে, সংযমৰ ভাৱাদৰ্শৰে আমি আচলতে জীৱনটোক
আগবঢ়াই নিব লাগিব আৰু তেনেধৰণে আমি আচলতে ভোগ কৰিব লাগিব উপভোগ কৰিব লাগিব যি কি নহওক ইয়াৰ পিছত আৰু এষাৰ কথা কৈছে ইয়াৰ সমান্তৰালভাৱে আৰু এষাৰ কথা কৈছে যে উপনিষদত এটো কোৱা হৈছে যে ভোগ তোমাক একেবাৰে নকৰাকৈ বা ভোগৰ প্ৰতি একেবাৰে আওকাণ কৰি লাওলোৱা বা বনবাসী হ'বলৈও আমাক আচলতে উপনিষদবিলাকে বিধান দিয়া নাই বুলি কোৱা হৈছে আচলতে জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয়খিনি ভোগ কৰিবলৈ উপদেশ দিছে ভোগ কৰাৰ এই প্ৰক্ৰিয়া বা কৌশলটো পৰৱৰ্তী পৰ্যায়ত গীতা নামৰ শাস্ত্ৰত কি বুলি কোৱা হৈছে কৰ্মযোগ বুলি আখ্যা দিয়া হৈছে আৰু কৰ্মযোগৰ এই উপদেশ বিধানত মানুহৰ জীয়াই থকাৰ বাঞ্ছা কৰিবৰ বাবেহে মানুহক আচলতে অনুপ্ৰেৰণা দিছে কাম কৰি যোৱা কৰ্ম কৰা অথচ সেই কৰ্মত তুমি লিপ্ত নোহোৱাকৈ নিৰাসক্ত হৈ কাম কৰি জীৱন ধাৰণ কৰা অথবা আমাৰ এই সুন্দৰ জীৱনটো অকল ভোগতে লালায়িত হৈ অৰ্থহীন কৰি নেপেলাবা জীৱনৰ অৰ্থ ব্যাপক জীৱনৰ অৰ্থ আৰু বহু বেছি আছে বহু বেছি বিস্তৃত পৰিসৰৰ মাজত আছে অকল ভোগ কৰাটোহে জীৱন নহয় গতিকে জীৱনৰ অৰ্থ এনে প্ৰবৃত্তিৰে আচলতে ত্যাগৰ মনোবৃত্তিৰে সংযমৰ আদৰ্শৰে উপলব্ধি কৰি জীৱনটোক মহিয়ান কৰি তোলাই হৈছে আচলতে মানুহৰ জীৱনৰ মূল আচলতে বাৰ্তা হ'ব লাগে বা সেইটোৱে আচলতে মানুহে আচলতে বিচাৰিব লাগে যে জীৱনটোক মানুহে অনন্য সুন্দৰ কৰি তুলিব লাগে আৰু উপনিষদবিলাকেও সেইটোৱে আচলতে বিধান দিছে গতিকে উপনিষদবিলাকে দুইটা কথা কৈছে যে ভোগো কৰা আৰু কেনেধৰণে ভোগ কৰিবলৈ কৈছে জীৱনটো উপভোগ কৰিবলৈ কৈছে যে ত্যাগৰ মনোবৃত্তিৰে সংযমৰ আদৰ্শৰে আনৰ যাতে বাধা নহয় আনক কোনো অসুবিধা নেপেলোৱাকৈ তুমি জীৱনটোক আগবঢ়াই নিয়া কিন্তু সেইবুলি তুমি ভোগ নকৰাকৈ নাথাকিবা তুমি জীৱনটো উপভোগ নকৰাকৈ নাথাকিবা সেই কথাষাৰো কৈছে যে জীৱনটো উপভোগ কৰা জীৱনটো এক অনন্য সুন্দৰ এই মানৱ জীৱনটোক তুমি কেতিয়াও উপভোগ নকৰাকৈ নাথাকিবা কিন্তু উপভোগ কৰিবলৈ যাওঁতে এই কথাষাৰ মনত ৰাখিবা আৰু কৈছে যে আৰু এষাৰ কথা কৈছে যে লাও লোৱা হৈ জীৱন ধাৰণ কৰিবলৈ কাৰণে যে তুমি কৰ্ম বিমুখ নহবা উপনিষদে এইটো কোৱা নাই যে তুমি ভোগৰ নামত কৰ্ম নকৰিবা জীৱনটোক উপভোগ কৰাৰ নামত তুমি কৰ্ম নকৰিবা সেইটো কোৱা নাই এই উপনিষদবিলাকে এইটো কৈছে যে তুমি জীৱনটোক সজাই তুলিবৰ কাৰণে জীৱনটোক অনন্য সুন্দৰ ৰূপত সজাই তুলিবৰ কাৰণে তুমি কৰ্ম কৰিব লাগিব আৰু সেই কৰ্ম এনেধৰণে কৰি যোৱা তুমি 100 বছৰ জীয়াই থাকা 100 বছৰ জীয়াই থকাৰ যিটো তোমাৰ বাঞ্ছা বা তুমি 100 বছৰ জীয়াই থকাৰ প্ৰবৃত্তি আচলতে কাম কৰি যোৱা তাৰমানে কি তুমি যে জীৱনটোক ভাল পাবলৈ শিকা আৰু যে পৃথিৱীত আৰু বেছি দিন জীয়াই থাকিম এনেধৰণৰ মনোবৃত্তিৰে জীৱনটো তুমি উপলব্ধি কৰিবলৈ শিকা তেতিয়া তুমি কৰ্ম কৰি যাব পাৰিবা আৰু তেনেধৰণে কৰ্ম কৰি তুমি জীৱনটোক মহিয়ান কৰি তোলা এইটো হৈছে উপনিষদৰ মূল বাৰ্তা আৰু সেইটো কাৰণে কৈছে যে আচলতে ইয়াত তোমালোকৰ পাঠটোত কৈছে যে বনবাসী লাওলোৱা হৈ থকাৰ উপদেশো আচলতে দিয়া নাই তুমি জীৱনটো আচলতে উপভোগ কৰিব লাগিব জীৱনটোক ভাল পাবলৈ শিকিব লাগিব আৰু জীৱনটোৰ প্ৰতি তোমাৰ মমতা তোমাৰ ভাল পোৱাৰ যিটো প্ৰৱণতা সেইটো দুগুণে বৃদ্ধি পাব লাগিব যে পৃথিৱীত 100 বছৰ ধৰি তুমি জীয়াই থকা এনেধৰণৰ যিটো বাঞ্ছা বা এনেধৰণৰ যিটো প্ৰবল যিটো ইচ্ছা সেই ইচ্ছাটো আগত ৰাখি জীৱনটোক ভাল পালেহে আচলতে 100 বছৰ জীয়াই থকাৰ বাঞ্ছাটো আচলতে মানুহে কৰিব গতিকে জীৱনক প্ৰথমতে ভাল পাবলৈ শিকিব লাগিব নিজৰ জীৱনটোক ভাল পাবলৈ শিকিব লাগিব আৰু তেতিয়াই তুমি কি কৰিবা কৈছে যে কৰ্ম কৰি যাবা জীৱনক যি ভাল পায় তেওঁহে কৰ্ম কৰিব আৰু সেই কৰ্ম কৰাৰ কৌশলটো আকৌ কি বুলি কৈছে কৌশলটো ভগৱত গীতাত কৰ্মযোগ বুলি আখ্যা দিছে আৰু সেই কৰ্ম কৰাৰ কৌশলটো অৰ্থটো হৈছে যে কৰ্ম কৰি যোৱা সেই কৰ্মত তুমি লিপ্ত নহবা তাৰমানে নিৰাসক্ত ভাৱেৰে তুমি কাম কৰি যোৱা জীৱনটোক আগবঢ়াই লৈ যোৱা এইখিনি কথা আৰু আমাৰ আলোচনা কৰিবলগীয়া বিশেষ কথা নাই গতিকে মই আশা কৰিছোঁ যে তোমালোকে এই পাঠটো বুজি পোৱাত কোনো বিশেষ ধৰণৰ কিবা অসুবিধা হোৱা নাই যদি কিবা তোমাৰ বিশেষ কিবা থাকি গৈছে বা অসুবিধা হৈছে তেনেহ'লে তুমি কথাখিনি জানি বুজি ল'বা হয়তো অনলাইন এনেধৰণৰ ক্লাছবোৰ আমাৰ চলিয়ে থাকিব আৰু তেতিয়া মই তোমালোকক কিবা যদি তোমালোকৰ আশা ৰৈ গৈছে তেনে সেইখিনি কথা তোমালোকৰ লগত আকৌ আলোচনা কৰিম আজিলৈ
এই কথাখিনি ইমানতে সামৰণি মাৰিছোঁ আৰু ইয়াৰ পিছত তোমালোকক এই পাঠটোৰ ইয়াৰ পিছৰ ক্লাছত মই এই পাঠটোৰে তোমালোকক দুটামান নোটছ দিম আৰু তোমালোকেও হোমৱৰ্ক হিচাপে মোক কৰি দেখাব লাগিব দুটামান মই কুৱেশ্যন দিম ইয়াৰ নেক্সট যিটো তোমালোকৰ ক্লাছ সেই ক্লাছৰ আগে আগে মই সেইখিনি তোমালোকক দিম আৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ